Very good morning, dear friends. Welcome to my channel Studies on Assam. Dear friends, আজি আমি আৰ্টছ এণ্ড লিটাৰেচাৰৰ ওপৰতে আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তো আহক ডিছকাছ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৰোড দ্য 313 ভাৰ্চেছ অফ ভক্তি প্ৰদীপ। ভক্তি প্ৰদীপৰ 313টা শ্লোক কোনে লিখিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি শংকৰদেৱ, অপশ্যন সি মাধৱ কন্দলী আৰু অপশ্যন ডি মাধৱদেৱ। ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন বি শংকৰদেৱ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ একাডেমি গিভছ লাচিত বৰফুকন গোল্ড মেডেল এৱাৰ্ড। কোনটো একাডেমিয়ে লাচিত বৰফুকনক সোণৰ পদক বঁটাটো প্ৰদান কৰে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ নেশ্যনেল ডিফেন্স একাডেমি, অপশ্যন বি ইণ্ডিয়ান আৰ্মি, অপশ্যন চি আছাম ৰাইফল আৰু অপশ্যন ডি আছাম পুলিচ। এইটো ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন এ নেশ্যনেল ডিফেন্স একাডেমি। এইটো একাডেমি এটা সোণৰ পদক বঁটা এটা দিয়ে যিটোৰ নাম হৈছে লাচিত বৰফুকন সোণৰ পদক। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হু ৰোড দ্য হিষ্টৰিকেল নভেল স্বৰ্ণলতা। ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ তিলোত্তমা মিশ্ৰ, অপশ্যন বি নবীন চন্দ্ৰ বৰুৱা, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি যোগেশ বৰুৱা। এইটো ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন এ তিলোত্তমা মিশ্ৰা। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ সনেট ৰাইটাৰ। প্ৰথম অসমীয়া নিপুণ লেখক কোন আছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ তিলোত্তমা মিশ্ৰা, অপশ্যন বি নবীন চন্দ্ৰ বৰুৱা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি প্ৰদীপ সিং। এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন চি হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ। কাক অসমীয়াৰ গদ্যৰ জনক বুলি জনা হয়? এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ সুকুমাৰ বৰকাকতি, অপশ্যন বি নবীন চন্দ্ৰ বৰুৱা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি ভট্টদেৱ। ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন ডি ভট্টদেৱ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কোৰ্ট পয়েট অফ দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ ৰাজকবি কোন আছিলে? এইটোৰ অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ সুকুমাৰ বৰকাকতি, অপশ্যন বি হৰিবৰ বিপ্ৰ, অপশ্যন চি ৰাম সৰস্বতী আৰু অপশ্যন ডি ভট্টদেৱ। এই কুৱেশ্যনৰ আমাৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি হৰিবৰ বিপ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড দ্য উপাখ্যান বেহুলা। বেহুলা উপাখ্যানটো কোনে লিখিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ দুৰ্গাবৰ কায়স্থ, অপশ্যন বি হৰিবৰ বিপ্ৰ, অপশ্যন চি ৰাম সৰস্বতী আৰু অপশ্যন ডি দামোদৰ দেৱ। এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন এ দুৰ্গাবৰ কায়স্থ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাউণ্ডাৰ অফ আছামিজ চিনেমা। কাক অসমীয়া চলচ্চিত্ৰৰ প্ৰতিষ্ঠাপক বুলি জনা হয়? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ দুৰ্গাবৰ কায়স্থ, অপশ্যন বি হৰিবৰ বিপ্ৰ, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি দামোদৰ দেৱ। এই কুৱেশ্যনটো অলমষ্ট চবেই জানে। এইটোৰ ৰাইট আনসাৰটো হৈছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাক অসমীয়া চলচ্চিত্ৰৰ প্ৰতিষ্ঠাপক বুলি জনা হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মুভি। প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি আছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ লবিতা, অপশ্যন বি নিমাতী কন্যা, অপশ্যন চি ইন্দ্ৰমালতী আৰু অপশ্যন ডি জয়মতী। এইটো অলমষ্ট চবেই জানে। এইটো ৰাইট আনসাৰটো হৈছে অপশ্যন ডি জয়মতী। জয়মতীৰ ওপৰতে প্ৰথম আছামিজ চলচ্চিত্ৰটো বনোৱা হৈছিলে। আৰু আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে আমাৰ হু ৰোড দ্য প্লে নিমাতী কন্যা। নিমাতী কন্যা নাটকখন কোনে লিখিছিলে? আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ জুনহু বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি নবীন চন্দ্ৰ শেখৰ আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। এইটোৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা ছাৰে এইটো নাটকখন লিখিছিলে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমাৰ এইখিনি কুৱেশ্যন আছিলে। আমি আৰু কেইটামান আৰ্ট এণ্ড লিটাৰেচাৰৰ কুৱেশ্যন কেইটা লৈ আহিম, কিয়নো কি আৰ্ট এণ্ড লিটাৰেচাৰৰ ওপৰতো বহুত ভাষ্ট কুৱেশ্যন মানে পেটাৰ্ণ আছে। তো ফ্ৰেণ্ডছ, এইখিনি আছিলে। আমি নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' বনাই আছোঁ। আপোনাৰ মানে কুৱেশ্যন পঢ়ি পেলাই যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক মটিভেট কৰিব। থেংক ইউ ছ' মাছ।